বন্ধ করক, দালালি বন্ধ করক। আমার দাবি, আমার দাবি। দালালি না চলিব, করোনা লয় দালালি না চলিব, করোনা লয় দালালি বন্ধ কৰক। অন্ধ মোৰ ল'ৰা ছোৱালী 3টা। মই অনুৰোধটো পাই আছিলো, মই তাকে বিপদত চলাই আছিলো ঘৰখন। এতিয়া অনুৰোধটো মোক কাটি দিয়াৰ কাৰণে মোৰ বহুত অভাৱ হৈছে। আগৰ পৰা পাই আছিলো, এতিয়া কাটি দিছে দালাল বিলাকে কাটিছে। যিবিলাকো কাগজ পাতি এপ্লাই কৰিব কাৰণে কাগজ জমাই নলয়, তাহাঁতে আমি জোৰ জবস্তিকে দি থৈ আহিছো। আমাৰ কাগজ জমা নলয়, কাগজ জমা নলয়, জোৰ জবস্তিকে কাগজ দি থৈ আহিছো। তাহাঁতক টকা বিচাৰিছিলে, মই টকা দিব নোৱাৰিম। মোক কাগজ যদি 200 টকাকে বিচাৰিছে, মই টকা দিব নোৱাৰিম। মই টকা দিব পাৰা মই কাগজে জমা দিব নাহিলো হয়। তেনেকুৱা কৰিব নহ'লে কাগজ জোৰ জবস্তিকে জমা দি থৈ আহিছো। 3বাৰ 4বাৰ এয়াৰ নথি পত্ৰ জমা দিছো, এবাৰো মোৰ নথি পত্ৰ নলয়। মই বিদেশৰ পৰা কৰি আনিব লগা হৈছে। মই পইচা দিব পৰা নাই, পইচা খুজি থাকি মই পইচা দিব নোৱাৰো। তাৰপিছত মই যিকেইটা পইচা মোৰ সোমাইছিলে, মই সেইকেইটা পইচা দি 2টা ল'ৰা ছোৱালী পোহপাল দিওঁ। মোৰ হাজবেণ্ড ঘৰত নাথাকে, বহুত মানে মোৰ হাজবেণ্ডৰ বহুত প্ৰব্লেম। মই সেইটো কাৰণে যিকেইটা পইচা পাওঁ সেইকেইটা পইচা দি মই ঘৰখন চলা ফিৰা কৰো। তাৰ মাজতে মই এতিয়া পাই থকা অৱস্থাত যি মোৰ কাগজ পাতি জমা দিছো, নথি পত্ৰ চাইড কৰি থৈ দিছে, কিন্তু মোৰ নাম অহা নাই এতিয়ালৈকে। আৰু চাইফুদ্দিন আমাৰ সেই দাদা হয়, নিজৰ চাচা হয়। সেইজন চাচাই কিন্তু বিশ্বাস কৰি দিছে, মোক বঞ্চিত কৰিছে অৰুণোদয় আঁচনিৰ পৰা। মোক চিনি পাইতো, মই কাৰ ছোৱালী কি কথা মোক গোটেইখিনি চিনি পাই। তাৰ মাজতে এইখিনিত কৰিব খুজিছে। মই এইটো বুজি পোৱা নাই কিহৰ কাৰণে এইখিনিত কৰিলে। আমাৰ বিধৱা বহুত, আমাৰ মা আছে, 3জনী মায়ে আছে আমাৰ বিধৱা। সেইকেইজনী মানুহকো নিদিলে। আৰু ওচৰ পাজৰে আমাৰ বহুত আছে, বাধাগ্ৰস্ত মহিলাবিলাকো আছে, আৰু বাধাগ্ৰস্ত এই পংগু ল'ৰা ছোৱালীও আছে। সিহঁতৰ এইটো পইচা বহুত ধনী মানুহ, 10 বিঘা 5 বিঘা মাটি থকা মাইকী মানুহবিলাক দি আছে। সিহঁতৰ হাজবেণ্ডো পায়, ৱাইফেও পায়, 2জনে পায়। কিন্তু চৰকাৰী চাকৰি কৰে, প্ৰাইভেট কাৰ আছে, সিহঁতৰ পায়। কিন্তু আমি যে পাবলগীয়া সেইটো যোগ্যতা, আমি সেইটো মানে তাৰ পৰা আমাক বঞ্চিত কৰিছে। আমি অনুৰোধ জনাইছো, আমি হিমন্ত মামাক অনুৰোধ জনাইছো, তেখেতে জানো আমাক জানো অৰুণোদয় জানো অৰুণোদয় আঁচনি জানো আমাক বঞ্চিত নকৰে। আমাক জানো সেই অৰুণোদয় আঁচনিত আমাক ৰাখি থয়, আমি জানো নেক্সট জানো পাওঁ। চামচা বেছি হ'ল, গতিকে চামচা সন্ধিয়া সকলোৱে গৈ মানুহৰ ঘৰে ঘৰে পইচা বিচাৰে। পইচাখিনি নিদিলে, কালি সন্ধিয়া সময়তো পইচা বিচাৰিছে চামচাই। যদি পইচা নিদিয়ে তেতিয়াহ'লে অৰুণোদয়টো কালি পাওঁ নাপাওঁ। সঁচাকেতো অৰুণোদয়টো পোৱাই নাই। আজি 5টা বছৰ ৰানিং হৈ আছে, অৰুণোদয়খিনি পাইছো। হেমন্ত মামা আমাক দিছে, চামচাৰ মাজতে কাটিব লগা কি কথা আছে? হেমন্ত মামা এইবিলাক চামচা ৰাখিছে নেকি মাজতে অৰুণোদয় কাটা? আমি যদি টকা দিব পাৰোঁ, হেমন্ত মামা আমাক 1250 টকা অনুদান কিয় দিব আমাক? আমি টকাই দিলোহেঁতেন, হেমন্ত মামা কিনি ললোহেঁতেন। আমি চামচাবিলাকক সদায় গধূলি হ'লে মানুহৰ ঘৰে ঘৰে খালি টকা যদি নিদিয়া, তেতিয়াহ'লে কালিলৈতো অৰুণোদয়টো আৰু নহ'ব। গতিকে হেমন্ত মামাক আমি সৰজোৰে অনুৰোধ কৰিছো, হেমন্ত মামাই এই তিনিচুকীয়া মহমাৰা 5 নম্বৰ ৱাৰ্ডটোত চামচাগিৰিকেইটা অলপ ঠিক কৰক। প্ৰতিটো চামচা ঘৰে ঘৰে 5টা 6টাকে চামচাবিলাকে ঘৰে ঘৰে ৰাখি থৈ দিছে। এনেকে হেমন্ত মামা চামচা ৰাখিছে যে হেমন্ত মামা চামচাকেইটা ঘৰে ঘৰে 5টা হ'লে তেতিয়াহ'লে হেমন্ত মামা আমাক দৰকাৰ নাই নেকি? গতিকে আমাৰ হেমন্ত মামাক আমি সৰজোৰে অনুৰোধ কৰিছো, আমাৰ অৰুণোদয় আমাক লাগিবই, যিকোনো প্ৰকাৰ আমাক অৰুণোদয় লাগিবই। গতিকে তিনিচুকীয়া 5 নম্বৰ ৱাৰ্ডত, তিনিচুকীয়া উতলাবাৰী 5 নম্বৰ ৱাৰ্ডত চামচাগিৰিকেইটা ঠিক কৰক। আজি আমি 5 বছৰতে অৰুণোদয় পাই আছো। মই বিধৱা মহিলা, মোৰ একথাৰ মাটি নাই। এটা খুদা ঘৰৰ ভিত্তি লেভেল আমি মাইকী পুতা 2টা ভাত খাই আছো। মোৰ অৰুণোদয়টো কিয় কাটি দিব? মোৰ অৰুণোদয়টো মোক অৰুণোদয় লাগে, মোক অন্য বস্তু একো নালাগে। মই বিধৱা মহিলা, মই কি কৰি খাম? মোৰ ল'ৰা আজি বিদেশত আছে কাৰণে ভাত খাই আছো। মোৰ ল'ৰা মোক কালি ভাত নাখালে মই কি কৰি খাম? মোক অৰুণোদয় লাগে, মোক অৰুণোদয় লাগে, মোক অন্য একো নালাগে। হেমন্ত মামা আমাক দিছে, দি পেলাই এতিয়া কিয় কাটি দিব? আকৌ এতিয়া কাটাৰ কোনো কথা নাই নহয়। কিয়নো কৈছে এবাৰ এপ্লাই কৰিছো নহয়, মই প্ৰথম এপ্লাই কৰিছো মোৰ নহ'ল, পিছত মই 3000 টকা দি মই অৰুণোদয় লৈছো। এতিয়া আকৌ মোক কিয় কাটি দিলে? এতিয়া মই আকৌ টকা দিছো সিহঁতক। যোনে যোনে কাগজ লৈছে সিহঁতক মই টকা দিছো। মোক খুচি কথা। মোৰ তাৰপৰা 200 টকা লৈছো। খুচা নোজা ৰাখি মিছা কথা নকওঁ। মই বিধৱা মহিলা, মই অৰুণোদয়টো কিয় কাটিম? মোৰ অৰুণোদয়টো কিয় কাটিম? মোৰ এইটোহে লাগে। হয়, মোৰ ল'ৰাই কামানি কৰিছে বিদেশত, মোৰ ল'ৰা আজি বিদেশত কামানি কৰিছে, পাৰিছে কৈছে, নোৱাৰিলে কি খাম আমি? আমাৰ পথাৰ মাটি এবিঘা, যাৰ 10 বিঘা 20 বিঘা মাটি আছে, গাড়ী আছে, চাকৰি আছে, সিহঁতে পায়, আমি নাপাওঁ। আমি বিধৱা মহিলা নাপাওঁ।
হেমন্ত সিং কৈছিলে আকৌ বিধৱা মহিলাক 1 নম্বৰ দিব কিয় নিদিয়ে এতিয়া আমাক কিয়তো আমাৰটো কাটি দিয়ে আমাক বিধৱা হেৰি লাগে অৰুণোদয় লাগে মোক মই এজনী বিধৱা মোৰ অৰুণোদয়টো হৈ আছিলে এতিয়া মোৰ অৰুণোদয়টো কাটি দিছে মোৰ ল'ৰা এটা আছে কণা বুলিয়ে ধৰা চকু দিগতে দেখি নাপায় যেতিয়া আৰু মই কি কৰি খাম এতিয়া যি মোৰ অৰুণোদয়টো কাটি দিছে দালাল বিলাকে কাটিছে এইটো য'ত জমা দিছিলোঁ সিহঁতে কাটিছে কিন্তু 200 টকাও লৈছে সিহঁতে লৈ এতিয়া অৰুণোদয়টো কাটি দিছে এই অৰুণোদয়টো কাটাৰ কাৰণে কালিৰ পৰা আমি ভাত পানীয়ে খোৱা নাই এটা টেনচন হৈ গৈছে আমাৰ কিন্তু হিমন্ত মামাই যদি কাটি দিলে হয় আমি মানিলো হয় যে চৰকাৰে কাটি দিছে কিন্তু দালাল আজি কাটি দিছে এইটো কাৰণে মানে আমাৰ এতিয়া সহ্য হোৱা নাই দালাল ঠিক কৰক হেমন্ত মামাই দালাল ঠিক কৰক আগৰ ফালে ইলেকশ্যন আহি আছে আগন্তুক কালত আহি আছে ইলেকশ্যন নথি-পত্ৰ সব আমি জমা দিছো মৃত্যু চাৰ্টিফিকেট পৰ্যন্ত দি পেলাই আমি জমা দিছো কিন্তু আমাৰ অৰুণোদয় আমি কাটি দিছে জমাও নিদিলে নথি-পত্ৰ আমি সাইফৰ দিনা জমা দিছো সাইফৰ দিনা নিজৰ ঘৰতে নথি-পত্ৰবিলাক আৰু ইমান কৰ্মিক নহয় বিদেশত পৰি থাকে আজি বিদেশত থকা প্ৰায় এবছৰ মানে হ'ল ঘৰ আহিব পৰা নাই এটা পৰব আহিল এই আঁচনি কাগজ পাতি মই এপ্লাই কৰাপে মই ভাগৰি গৈছো কিন্তু এবাৰ মোৰ আঁচনি নহয় মই ইটা ভাটাত কাম কৰি 4টা ল'ৰা ছোৱালী মই পঢ়া শুনা কৰি আছো পোহপাল দি আছো এতিয়া মোৰ আঁচনি এতিয়ালৈকেও নহয় কিন্তু আঁচনি বিচাৰে চাউলো কাৰ্ডোপে ঘৰোপে আদিয়ন্ত সব খালি কৈ পইচা লাগে মই পইচাও দিব নোৱাৰো কিন্তু মোৰ বস্তু নহয় আঁচনিও নহয় একো নহয় মোৰ আজিলৈকে একো হোৱা নাই কিন্তু আমাৰ 5 নম্বৰ ধনী মানুহ বিলাকে দালাল বিলাক যিমান মানে আমাৰ গাঁৱত প্ৰতিনিধি দালাল চালাল আছে সবু ঘৰে ঘৰে কাঠ চাউল ঘৰ আদিয়ন্ত সবৰে আছে কিন্তু অৰুণোদয় সবৰে আছে মই ইটা ভাটাত কাম কৰি মোৰ 4টা চলি পালিছো মোৰ কিন্তু এইবিলাক বস্তু নহয়